আজি মই লৈ আহিছোঁ দশমমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখনৰ দশম পাঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই কৰি দিম। তোমালোকে যাবা কিবা নুবুজা থাকিলে তোমালোকে মোক কমেণ্ট বক্সত নিশ্চয়কৈ জনাব পাৰা। 1 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত লিখা। ক শংকৰদেৱস্য জন্ম কুত্ৰ অভৱত, অৰ্থাৎ শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব असम प्रदेशस्य नवग्राम बरदुआ मण्डलस्य आलिपुखुरी ग्रामे शंकरदेवस्य जन्म अभवत्। 6 নম্বৰ প্ৰশ্ন শংকৰদেৱस्य বৃদ্ধ মাতুৰ নাম কিম আছিল? অৰ্থাৎ শংকৰদেৱৰ বৃদ্ধ মাতৃৰ নাম কি আছিল? শংকৰদেৱस्य বৃদ্ধ মাতুৰ নাম আছিল খেৰকুটি। শংকৰদেৱः कथं तस्य पण्डितानस्य परिचयं दत्तवान्? अल्पे वयसि एव पुराणादिशास्त्राणि अधीत्य शंकरदेवः तस्य पण्डितस्य परिचयं दत्तवान्। शंकरदेवेन संस्कृत भाषाया क नाम ग्रन्थ विरचितः? उत्तर शंकरदेवेन संस्कृत भाषायां भक्तिरत्नाकरः ग्रन्थ रचितः। ख नम्बर प्रश्न धर्मप्रचारार्थं शंकरदेवः किं कृतवान्? उत्तर धर्मप्रचारार्थं शंकरदेवः कीर्तन नामकं ग्रन्थ विरचितवान्। भागवत पुराणमपि अनुदितवान्। भागवतस्य आख्यानानि आश्रित्य अनेकान् ग्रन्थान् च विरचितवान्। अर्थात धर्मप्रचाৰৰ বাবে শংকৰদেৱে কীৰ্তন নামৰ গ্ৰন্থ ৰচিছিল, ভাগৱত পুৰাণ অনুবাদ কৰিছিল, ভাগৱতৰ আখ্যানসমূহক আশ্ৰয় কৰি অনেক গ্ৰন্থ তেওঁ ৰচিছিল। 2 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া শব্দবোৰৰ সংস্কৃতত প্ৰতিশব্দ লিখা। দিব্যংগত প্ৰদৰ্শয়িতুম মেধা ব্ৰতি জগত শ্ৰেষ্ঠ। दिव्यंगतः शर्गतः प्रदर्शयितुं प्रदर्शनाय मेधा प्रतिभाशाली व्रति रता जगत पृथ्वी श्रेष्ठ उत्कृष्ट। ব্যাস বাক্যসহ তলৰ সমাসবোৰৰ নাম লিখা। সুপ্ৰসিদ্ধ বৰ্ণমালাম শাস্ত্ৰচৰ্চায়াম সংসাৰ পাপতাভ্যম मध्यम रूपेण महापुरुषः। उत्तर सुप्रसिद्ध सुष्ठ प्रसिद्ध प्रादितत् वर्णमालां वर्णनं माला षष्ठीतत् शास्त्रचर्चायां शास्त्राणां चर्चा षष्ठतत् तस्यां संसार पापतापेभ्यः संसारस्य पापताप षष्ठीतत् तेभ्यः माध्यमेन रूपेण तृतीया तत्पुरुष महापुरुष महान पुरुषः कर्मधारय। 4 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰৰ বাচ্য পৰিৱৰ্তন কৰা। শংকৰদেৱস্য বৃদ্ধ মাতা খেৰসুতি তাং পালিতৱতী। শংকৰদেৱস্য বৃদ্ধ মাতা খেৰসুতা স পালিতः। মহাপুৰুষ শংকৰদেৱ एकशरण हरिनाम धर्मस्य प्रवर्तक आसीत्। महापुरुषेण शंकरदेवेन कशरणः हरिनाम धर्मस्य प्रवर्तकेन भूयते। शंकरदेव धर्मप्रचारार्थं कीर्तन नामकं ग्रन्थ विरचितवान्। शंकरदेवेन धर्मप्रचारार्थं कीर्तन नामकः ग्रन्थ विरचितः। धर्मप्रचारस्य माध्यमरूपेण तेन अनेकानि वर्गितानि अंकीयनाटकानि च रचितानि। धर्मप्रचारस्य माध्यमरूपेण अनेकानि वर्गितानि अंकीयनाटकानि च रचितवान्। 5 নম্বৰ প্ৰশ্নত কৈছে ৰিড দ্য ফলোইং পেজেছ এণ্ড এনচাৰ দ্য কুৱেশ্যন গিভেন বিলো। আমাক টোকাখিনি এবাৰ পঢ়ি চাই আমাক উত্তৰখিনি ওলাব দিছে। তোমালোকে টোকাখিনি চাই যাবা যে টোকাখিনিত মই আৰু পঢ়ুৱাই নাথাকোঁ, মই উত্তৰখিনি দি দিছোঁ। ব্যাধস্য নাম কিম আছিত? उत्तर व्याधस्य नाम आसीत् चञ्चलः। ख व्याधेन वने किं कृतं? व्याधेन वने जलमेकं विस्तारितवान्। नम्बर चञ्चलः व्याघ्रं कुत्र दृष्टवान्? चञ्चलः तेन विस्तारिते जाले व्याघ्रं दृष्टवान्। विस्तृते जाले क वृद्ध आसीत्? विस्तृतजाले एक व्याघ्रं बद्धः आसीत्। नम्बर व्याघ्रं जाले आबद्धं दृष्ट्वा व्याधे किम् अचिन्तयत्? व्याघ्रं जाले आबद्धं दृष्ट्वा व्याध अचिन्तयत् व्याघ्रमां खादिष्यति अत एव पलायनं करणीयम्। स्टुडेन्ट एबार मैं पार्टिर किछुमान एक्सट्रा कुवेश्चन आन्सार दी गइছোঁ, তোমালোকে চাই ল'বা। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টৰ আহিন মাহত। শংকৰদেৱৰ পিতৃৰ নাম কি? শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা। সত্যসন্ধা কোন? সত্যকন্দা শংকৰদেৱৰ মাতৃ। শংকৰদেৱৰ গুৰু কোন? শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলী। একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক কোন? একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱ। শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটকৰ নাম ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ। শংকৰদেৱ কিমান বছৰ জীয়াই আছিল? শংকৰদেৱে প্ৰায় 120 বছৰ জীয়াই আছিল। ষ্টুডেণ্টছ আজিলৈ ইমানেই দশম পাঠটোৰ প্ৰশ্ন উত্তৰ, লগতে মই এক্সট্ৰা কুৱেশ্যন আনচাৰখিনিও দি দিলোঁ। তোমালোকে এক্সট্ৰা কুৱেশ্যন আনচাৰখিনি লিখি ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।